দেশৰ বিভিন্ন শ্ৰমিক সংগঠনে চলাই থকা ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আজি দ্বিতীয় দিন। শ্ৰমিক সংগঠনসমূহৰ বিভিন্ন দাবীৰ সমৰ্থনত পালন কৰা সাধাৰণ ধৰ্মঘটে দেশত মিশ্ৰিত প্ৰভাৱ পেলাইছে। সমগ্ৰ দেশৰ লগতে অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। ৰাজ্যৰ বেংকিং, বীমা আৰু পৰিবহণ খণ্ডত ধৰ্মঘটৰ প্ৰভাৱ পৰিছে সৰ্বাত্মকভাৱে। গুৱাহাটীত সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত বিভিন্ন দল সংগঠনে পালন কৰে ধৰ্মঘট কাৰ্যসূচীৰ। মূল্যবৃদ্ধি ৰোধ কৰা আৰু শ্ৰমিকক উপযুক্ত মজুৰি তথা মৰ্যাদা দিয়াৰ দাবীত পালিত ধৰ্মঘটৰ বিষয়ে AITUCৰ সাধাৰণ সম্পাদক মুনীন মহন্তই কয়, আজি আমাৰ এইটো ২০-২১ তাৰিখৰ যি বন্ধ, এই বন্ধৰ সমৰ্থনত সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত আজি এই শোভাযাত্ৰা আমি উলিয়াইছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা আমি আজি ইয়াৰ জৰিয়তে বিচাৰিছোঁ। কাৰণ এই দাবী অকল শ্ৰমজীৱী মানুহৰ দাবী নহয়, এই দাবী অকল ইউনিয়ন কৰা মানুহবিলাকৰ দাবী নহয়, এই দাবী অসমৰ ভাৰতবৰ্ষৰ সকলো স্তৰৰ ৰাইজৰ দাবী। ইয়াৰ কাৰণ আমাৰ জনজীৱন আজি অতিষ্ঠ হৈ গৈছে, মূল্যবৃদ্ধিয়ে মানুহক কোঙা কৰি পেলাইছে আৰু আমাৰ যিবিলাক কষ্টোপাৰ্জিত অধিকাৰ শ্ৰমিক শ্ৰেণীৰ সেইবিলাকক হৰণ কৰাৰ কাৰণে ষড়যন্ত্ৰ চলিছে। যি ৰাজহুৱা খণ্ডক প্ৰয়াত জৱাহৰলাল নেহৰুৱে মণিকূট বুলি কৈছিল, সেই পাব্লিক ছেক্টৰ এটাৰ পিছত এটাকে ধ্বংস কৰি আমাৰ জনজীৱনলৈ আমাৰ জাতীয় স্বাধীনতা, আমাৰ শক্তিশালী অৰ্থনীতি কৰাৰ যি ভিত্তি, সেই ভিত্তিক ভাঙি দি আমাৰ দেশৰ স্বাধীনতা পুনৰ আমেৰিকাৰ ওচৰত বন্ধক দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি প্ৰচেষ্টা চলাইছে তাৰ বিৰুদ্ধে এইটো এটা আমাৰ সংগ্ৰামী প্ৰতিবাদ। এই প্ৰতিবাদক আমি আৰু বেছি উচ্চ স্তৰলৈ লৈ যাবৰ কাৰণে আজি আমি এই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। উল্লেখযোগ্য যে শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি আওকণীয়া মনোভাৱৰ বাবে শ্ৰমিক সংগঠনসমূহে সাধাৰণ ধৰ্মঘটৰ দৰে কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হ'ল বুলি শ্ৰমিক নেতাসকলে অভিযোগ কৰে। সাধাৰণ ধৰ্মঘটৰ ফলত দুখীয়া দেশখনৰ ২০ৰ পৰা ২৫,০০০ কোটি টকা লোকচান হ'ব বুলি অৰ্থনৈতিক বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। অনাগত দিনত হয়তো ইয়াৰ প্ৰভাৱ দেশৰ সাধাৰণ দৰিদ্ৰ জনগণৰ ওপৰতে পৰিব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।